বিধানসভা মানে খুব ভালে হ'ব। তো আজি বিধানসভা হৈ যোৱাৰ পিছত আৰু বেছি ভাল লাগিল, কাৰণ এই বিধানসভাৰ মজিয়াত গভৰ্ণৰ ডাঙৰীয়াই নিজৰ ভাষণটো ৰাখিলে। তাত চৰকাৰৰ বিভিন্ন পৰিকল্পনা আৰু পৰিকল্পনাৰ আধাৰত বিভিন্ন লোৱা কাৰ্যসূচী আৰু আঁচনিবিলাক মানে আজি অৱগত কৰিল। তাৰ বাদেও আমি যিটো শিতানত আলোচনা কৰিছোঁ 6 শিডিউল এৰিয়াৰ কাৰণে, তাত আমাৰ বিধায়ক ডাঙৰীয়াসকলৰ যিটো মানে আগভাগ লয় 6 শিডিউল এৰিয়াৰ জনগণৰ কাৰণে, অঞ্চলৰ কাৰণে যিবোৰ কথা ক'লে, সঁচাকৈ সেয়া 6 শিডিউল এৰিয়াৰ মানুহখিনিক এটা ফুল্লি এটা বিশ্বাস ঘূৰাই আনিব পাৰিছে বুলি মই ভাবোঁ। 6 শিডিউল এৰিয়াৰ মানুহখিনিয়ে বড়োলেণ্ড, কাৰ্বি আংলং বা ডিমা হাছাওৰ মানুহখিনিয়ে সদায় সাধাৰণভাৱে ভাবি থাকে যে আমাৰ কথানো কোনে জানে, আমাৰ বিষয়ে কোনে ক'ব, চৰকাৰনো আমাৰ বিষয়ে মানে ক'ত কেতিয়া তেনেকুৱা ধৰণৰ মুকলিভাৱে আলোচনা কৰিব, তেনেকুৱা ধৰণৰ এটা ভাৱ হৈ থাকে জেনেৰেলি। কিন্তু আজি বিধানসভাৰ মজিয়াত প্ৰত্যেকজন বিধায়কে তেওঁলোকৰ মানে যিটো ভাষণ কথা নিবেদন যিবোৰ ক'লে, তাত সকলোৱে 6 শিডিউল এৰিয়াক উন্নয়ন কৰাৰ কথাই ক'লে। 6 শিডিউল এৰিয়াক যি মানে সহায় লাগে, সেইটো চৰকাৰে সহায় কৰিব লাগে, তাৰ কাৰণে চবেই চৰকাৰক অনুৰোধ জনাইছে। আৰু তাৰ মানে যিখিনি আপোনাৰ অৱস্থা, সেই অৱস্থাবিলাক চাই পালে অতি শীঘ্ৰে চৰকাৰে সেইবিলাক ব্যৱস্থা ল'ব লাগে। চবে যিমানে ইয়াত ভাষণ ৰাখিছে, চবে 6 শিডিউলৰ হয়, 6 শিডিউলৰ ৰাইজৰ হৈ পালে তাত মানে কৈছে। গতিকে সেয়া হয়তো কেতিয়াও কল্পনা কৰিব নোৱাৰা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ ভাষণত আজি বহুখিনি কথা ক'লে, যিবোৰ তেওঁ উদ্যোগ লৈ আছে, যিখিনি কাম কৰি আছে। তাৰ বাদেও পৰিকল্পনাৰ আধাৰত কি ধৰণৰ মানে আঁচনি ল'ব মানে 6 শিডিউল এৰিয়াত, সেইটোও তেখেতে ক'লে। আৰু BTCৰ কাৰণে 500 কোটি টকা মানে তেখেতে স্পেচিয়েল পেকেজ হিচাপে আজি বিধানসভাৰ মজিয়াত মানে তেওঁ ঘোষণা কৰিলে। গতিকে সেইবোৰ বহুত ডাঙৰ কথা। ভূটান আৰু মানে BTCৰ মানে বৰ্ডাৰৰ ভূটান এৰিয়াত মাইনফুল মানে কি কয় মাইন পিচ যি এটা চিটি তাত হ'বলৈ গৈ আছে, সেইটোৰ ক্ষেত্ৰত ভূটানৰ লগত তেওঁ কথা পতাৰ পিছত সেই অঞ্চল উন্নয়নৰ ক্ষেত্ৰত উদ্যোগ লোৱাৰ কথা আজি সদনত ক'লে। গতিকে এয়া 6 শিডিউল এৰিয়াৰ কাৰণে বহুত ডাঙৰ কথা। গতিকে শেষত চবৰে সহায় সহযোগিতা পোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। BTCৰ চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ স্পীকাৰ কাতিৰাম বড়ো ডাঙৰীয়া, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, সকলো আমাৰ ডেপুটি চিফ, ডেপুটি স্পীকাৰ, গোটেই MCLA, আমাৰ মানে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি সকলো বিষয়া, এছেম্বলিৰ ছেক্ৰেটাৰী, সকলো বিষয়া, আৰু তাৰ বাদেও কোকৰাঝাৰ জিলাৰ প্ৰশাসনিক বিষয়াসকল, DC, SP আৰু আমাৰ BTCৰ IGP আছে। আৰু আপোনালোক সকলোৱে যিমান সাংবাদিক আজি ইয়াত আমাক ৰাতিপুৱাৰ পৰাই উৎসাহ যোগালে, ইয়াৰ প্ৰত্যেকটা মানে কি কয় আপোনাৰ হৈ থকাটো প্ৰচাৰ চলালে। আপোনালোকে নহ'লে সেইখিনি কথা ৰাইজলৈকে গৈ নাপালে হয়, ৰাইজে নাজানিলে হয়। আৰু আপোনালোকৰ মাধ্যমেদি আমাৰ বিধায়কসকল, মন্ত্ৰীসকল নিশ্চয়কৈ বহুখিনি কথা ৰাইজক অৱগত কৰাৰ সুযোগ পাইছে। গতিকে আপোনালোক সকলোলৈও আসাম বিধানসভাৰ হৈ ফালে মই মৰ্তৰমপৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।